এই কেৰুণসমূহ যদি আমি এফালে একাষৰীয়া কৰি থওঁ এই শিক্ষা বিভাগ বা এই শিক্ষা জগতখন আগুৱাই যোৱাটো সম্ভৱ হ'বনে এই ধৰণৰ যি ব্যৱস্থা এই ধৰণৰ যি সিদ্ধান্তৰে আজিৰ গোটেই আলোচনাটো যেহেতু এপ এটা মানে নিৰ্ভৰ কৰি হ'ল গতিকে বাহিৰা কথাবোৰ ইয়ালৈ নাই অহা বা আহিবলগীয়া হোৱা নাই কিন্তু এটা কথা খাটাং যে শিক্ষা এখন ৰাজ্যৰ এখন দেশৰ শিক্ষা ব্যৱস্থাই সমগ্ৰ নতুন প্ৰজন্মক ছাত্ৰ ছাত্ৰীসকলক গঢ়ি তুলিব লাগিব সেইটোতো খাটাং এতিয়া কথা হ'ল যে এপৰ বিসংগতি অন্য কিবাৰ বিসংগতি কিবা হ'ল নহ'ল এইবোৰত যদি লাগি থাকিবই লগা হয় তেতিয়াহ'লে মূল সমস্যাবোৰলৈ আমাৰ ডিপাৰ্টমেণ্টে হওক বা যিসকল শিক্ষাৰ লগত সম্পৰ্ক আছে সেইসকল মানে সোমাবই নোৱাৰিব যেনে ক্লাছ 5ৰ পৰা ইংৰাজী দি দিছিল এইটো এতিয়া উঠাইছে বা অসমীয়াও লগত দিছে 2 নম্বৰ কথাটো হ'ল যে NEP নিউ এডুকেশ্যন পলিচিত মাতৃভাষাক বিৰাট জোৰ দিয়া হৈছে আৰু মাতৃভাষাটো ক্লাছ 5লৈকে পঢ়াই যদি এৰি দিয়ে তেতিয়াহ'লে তাই যি ইংলিছ মিডিয়ামত পঢ়িব সি কেতিয়াও কোনো ধৰণৰ ৰিজনেল লেংগুৱেজত একো নিশিকাকে অকল ইংৰাজীলৈ গুচি যাব আৰু এটা কথা স্কুলত ল'ৰা ছোৱালী কমিল মাৰ্চ হ'ল কিবা হ'ল কিয় হ'ল সেই কথাটো কিন্তু গভৰ্ণমেণ্টে বেছি ভিতৰলৈ গৈ নেচালে এই মাৰ্চ হোৱাৰ মূল কাৰণটো হ'ল ফবিয়া টুৱাৰ্ডছ দি ইংলিছ মিডিয়াম ইংলিছ মিডিয়ামৰ বহুত স্কুল আজিকালি গাঁৱে ভূঞে য'তে ত'তে হৈছে কোন শিক্ষকে পঢ়াইছে ষ্টেণ্ডাৰ্ডটো কি হৈছে তেওঁলোকৰ এই কথাবোৰ চাবলৈ গভৰ্ণমেণ্টে এতিয়ালৈকে মনোযোগ দিব পৰা নাই 3 নম্বৰ কথাটো এই ক্ষেত্ৰত এই বুলি ধৰিব লাগিব যে এখন ৰাজ্যৰ পাঞ্জাৱ কেৰেলা মহাৰাষ্ট্ৰ হিষ্ট্ৰী কম্পালচৰি অসমত হিষ্ট্ৰী খাই নাই কাণত পিন্ধে কোনো শিক্ষা বিভাগৰ কোনেও কথাটো ভবা নাই আমি আপ টু ক্লাছ 12 স্বদেশ অধ্যয়ন বুলি ভূগোল আৰু বুৰঞ্জী একেলগে উলিয়াই দিছিলোঁ এই দুটা ছাবজেক্ট এখন কলেজত কোনোবা এখনত আছে কোনোবা এখনত নাই আমি কৈছিলোঁ যে ছাবজেক্টটো পঢ়িলেই মেজৰ ল'ব পাৰিব কিন্তু এটা ভুল ব্যাখ্যা কৰি হিষ্ট্ৰী আৰু জিঅ'গ্ৰাফি নাইকিয়া কৰিবলৈ যত্ন কৰা হ'ল আমি বিহুটোক চাৰ্জাফিচাৰ আনি দিছিলোঁ তাৰ মূল কাৰণটো হ'ল যে আছামিজ যিটো ফিলিংছ আৰু যিটো ফিলিংছে হুকুমাৰ কলাটো সমগ্ৰ পৃথিৱীলৈ উলিয়াই লৈ গুচি যোৱাৰ এটা সুযোগ আছে সেই কথাবোৰ এতিয়া শিক্ষা বিভাগৰ ক্ষেত্ৰলৈ কোনো ধৰণৰ আলোচনালৈ যোৱাই নাই তেওঁলোকে এপত লাগি থাকিব লগা হৈছে পইচাত লাগি থাকিব লগা হৈছে অইন কিবাত লাগি থাকিব হৈছে অট'নমাছটো কমপ্লিটলি নাইকিয়া কৰি দিছে এই অট'নমাছ যদি শিক্ষা ব্যৱস্থাত একেবাৰে নাইকিয়া কৰি দিয়ে তেতিয়াহ'লে যিখিনি পঢ়াবলৈ দিয়ে সেইখিনি পঢ়াম বাকী নপঢ়াওঁ আৰু মই নতুনকৈ আৰু নতুন কিন্তু বা সৃষ্টিশীল কিবা এটা ছাত্ৰ ছাত্ৰীৰ মাজত আৰু মই নিদিম মোৰ এটেণ্ডেঞ্চৰ যদি মেইন কথা পঢ়াটো মেইন কথা নহয় তেতিয়াহ'লে মই এটেণ্ডেঞ্চটো দিম আৰু পঢ়াৰ গুণগত বৈশিষ্ট্যলৈ মই আৰু বিশেষ ধৰণে নাযাম সেইকাৰণে কেৱল উপস্থিতিটো এজন শিক্ষকৰ উপস্থিতিটো মেইন কথা নহয় তেওঁ কিমান দায়বদ্ধ আৰু সেই দায়বদ্ধটো গভৰ্ণমেণ্টে কি চিটুৱেশ্যন अगर आप लो सेल्फ कॉन्फिडेंस से सफर कर रहे हैं छोटी छोटी बातों पे हर्ट हो जाते हैं या बहुत ज्यादा এই কেৰুণসমূহ এইখিনি পঢ়াম বাকী নপঢ়াওঁ আৰু মই নতুনকৈ আৰু নতুন কিন্তু বা সৃষ্টিশীল কিবা এটা ছাত্ৰ ছাত্ৰীৰ মাজত আৰু মই নিদিম মোৰ এটেণ্ডেঞ্চৰ যদি মেইন কথা পঢ়াটো মেইন কথা নহয় তেতিয়াহ'লে মই এটেণ্ডেঞ্চ বা আমাৰ বৰাক ভেলী কাৰ্বি আংলং এই সকলোবিলাক এই অসমীয়া পেপাৰখন বাধ্যতামূলক কৰা নাছিল গতিকে একেখিনি অসমকে দুইভাগ কৰি কিছু অসমীয়াৰ কাৰণে অসমীয়া পেপাৰখন থাকিব লাগিব কিছু অসমীয়াৰ কাৰণে নাথাকিব এই বিষয়টো তেনেকুৱা যাতে নহয় ছাত্ৰ ছাত্ৰীৰ মাজত বিভাজন নাহে তাৰে কাৰণে এই সিদ্ধান্তটো লোৱা হৈছিল কিন্তু হয় APSCৰ সংবিধানত যিটো নাছিল যে আগতে হয়তো আপুনি অসমীয়াত পৰীক্ষাটো দিব পাৰিছিল কিন্তু এতিয়া আমি কৰিছোঁ কি আপুনি স্বীকৃত যি ভাষা হ'ব হয়তো বড়ো বেংগলী সেই ভাষাতে কুৱেশ্যন পেপাৰখন ছপা হ'ব তাতে আপুনি দিব পাৰিব দ্বিতীয় এটা কথা আপুনি খুব চেঞ্চিটিভ বিষয় এটা কৈছিল কিয় চৰকাৰে অংকৰ ইংৰাজীখন অংকৰ ছায়েন্সখন ইংৰাজীত কৰিলে এইকাৰণে কৰিব লগা হ'ল যিটো আমি গম পাইছিলোঁ যে মই নিজে এজন অসমীয়া মিডিয়ামত পঢ়া ছাত্ৰ আমি কেতিয়াও এইটো পঢ়া নাছিলোঁ ক বৰ্গ প্লাছ খ বৰ্গ আমি তেতিয়াও পঢ়িছিলোঁ a + b হোল স্কুৱেৰ ইজিকেল টু a² + b² + টুৱাইচ ab কথাখিনি মই এইকাৰণে কৈছোঁ যিয়ে এই গ্ৰন্থবিলাক কিতাপবিলাক বনায় NCERT তাত যদি চাওঁ যিটো আমাৰ বিজ্ঞান আৰু আমাৰ যিখিনি গৱেষণামূলক NCERT প্ৰিপেয়াৰ কৰে তাত আমাৰ অংকখনত 70% শব্দ ব্যৱহাৰ কৰা হয় ইংৰাজীত দ্বিতীয়তে বিজ্ঞানখনত 60 এটা কথাটো হ'ল যদি আমি চাওঁ যিয়ে
কালিলৈকে 11-12ৰ পিছত মেডিকেল বা ইঞ্জিনিয়াৰিঙত যাব সেই ল'ৰা ছোৱালীখিনিক সহায়ক হোৱাকৈ আমাৰ কিমানখিনি আমাৰ ৰিজনেল লেংগুৱেজত অসমীয়া বড়ো সেই লেংগুৱেজত আমাৰ সহায়ক হোৱাকৈ ৰেফাৰেঞ্চ বুক আছে ফাৰ্ষ্ট ছেকেণ্ড NEP-য়ে কৈছে হয় 4.1.1ত আমাৰ মাতৃভাষা শিকাব লাগে কিন্তু সেই NEP-তে 4.1.2ত কোৱা হৈছে যে ইংৰাজীটো বাধ্যতামূলক কৰিব লাগে ক্লাছ 9 অনৱাৰ্ডছ গতিকে এই কথাখিনিও আমি লক্ষ্য কৰিব লাগিব দ্বিতীয়তে অসমৰ আমাৰ অসমীয়া মাধ্যমৰ বিদ্যালয়ত যিহেতু আপুনি নিজে সেই বিভাগৰ এটা দায়িত্ব আছিল কিন্তু মই আপোনাক এইটো কথাও অৱগত কৰি ভাল পাম যে 2022-23 চনত আমাৰ ৰাজ্যিক শিক্ষা বোৰ্ডত এতিয়ালৈকে স্বাধীনতাৰ পিছত আটাইতকৈ নৱম মানত যে আমাৰ পঞ্জীয়ন হয় 4,64,000 ষ্টুডেণ্টছে হেৰি কৰিছে পৰীক্ষা তানে নৱম মানত ৰেজিষ্টাৰ কৰিছে ডেট মিনছ অসমীয়া মাধ্যমৰ বিদ্যালয়লৈকে ছাত্ৰ ছাত্ৰীসকল উভতি আহিছে হয় কিছু আমাৰ কাৰণ নথকা এই যিপিনে আমাৰ সদস্য ষ্টেক হোল্ডাৰবিলাকে আগুৱাই দিয়ে সেইখিনি আমি শুধাৰে আগুৱাই যাম কিন্তু এটা কথা হয় যেনেকৈ আপুনি কৈছে অট'নমাছ বডিক আমি নাইকিয়া কৰিব খুজিছোঁ তেনেকুৱা ধৰণৰ কোনো ঠিক অভিপ্ৰায় আছে আমি এই কথাখিনিলৈ আহিম ছেকেণ্ড অকল এপটোতে আমি লাগি থকা নাই অকল এপটোৰ কাৰণে বিদ্যা সমীক্ষা কেন্দ্ৰ স্থাপন কৰিছে ৰেষ্ট অফ দ্য ষ্টেক হোল্ডাৰে ৰেষ্ট অফ দ্য উত্তৰ নহয় মহন্ত দিবলৈ এটা কথা ক'ব খুজিছোঁ ভাষা ভিত্তিক ৰাজ্য বিভাজিত হৈছিল এতিয়াও হৈ আছে আপুনি বৰাকত ইমপ্লিমেণ্ট কৰিব পৰা নাই ইয়ৰ উইকনেছ বাকী যিসকল মানুহে অসমৰ লগত লিংক ৰাখি কাম কৰিব খুজিছে তেওঁলোকৰ নিজৰ নিজৰ ষ্টেট আছে কিন্তু আমাৰ যিখন ষ্টেট আমি যাক অসম বুলি কৈছোঁ সেই ষ্টেটখনত ৰাজ্য ভাষাটোত সন্মান আমি কৰিব লাগিব ভাষাটো ৰাখিবলৈ হ'লে 2 নম্বৰ কথাটো হ'ল যে ইংলিছ মিডিয়ামত নপঢ়া